তো এইখন ফৰ্ম ফাৰ্মৰ কাৰণে দিছে, আপোনালোকে চাব পাৰে। এইটো ৰহা ব্লকৰ আণ্ডাৰৰ পৰা দিছে। তো আপোনালোককো যদি তেনেকুৱা ফৰ্ম দিছে, তেনেক্ষেত্ৰত আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেইটোৱে চাই লওক। তো প্ৰথমতে ইয়াত আহিছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ, SHG মেম্বাৰ। তো মেম্বাৰটোৰ নামটো দি দিব। ধৰি লওক আপোনাৰ উৰ্মিতা বড়ো। তো আপোনাৰ নামটো দি দিব। তাৰপিছত ইয়াত আহিব কণ্টেক্ট নাম্বাৰ। তো কণ্টেক্ট নাম্বাৰটো আপুনি দি দিব। ইয়াত আপোনাৰ কণ্টেক্ট নাম্বাৰটো দি দিব, আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত আহিছে SHG নেম এণ্ড MIS কোড। ধৰি লওক আপোনাৰ SHG নেমটো হ'ল লোকেল গাৰ্লছ SHG আৰু MIS কোডটো আপুনি ইয়াত লিখি দিব। ধৰি লওক আপোনাৰ 04631 যিটো হয় সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত দিছে VO and CLF নেম। তো ইয়াত দিছে VO and CLF নেম। তো VOৰ নামটো আপুনি দি দিব। ধৰি লওক আপোনাৰ VOৰ নামটো সুৰুজজ্যোতি আৰু CLFটো আপুনি এনেকৈ দি দিব, সেমিকলন দি ইয়াত আপোনাৰ CLFটো দি দিব। যিটো CLF হয় সেইটো আপুনি ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে GP নেম। তো GP নেমটো আপুনি ইয়াত দি দিব। মাগুৰগাঁও। তো সেইটো আপুনি ইয়াত দিব। তাৰপিছত ইয়াত আছে কাৰেণ্ট ইকনমিক এক্টিভিটি। তো এতিয়া যিহেতু আপুনি ছাগলী পুহি আছিলে, ধৰি লওক আপুনি আগৰ পৰাই ছাগলী পুহি আছিলে, তো আপুনি গটৰি দি দিব পাৰে যে আপুনি বৰ্তমানো ছাগলী পুহি আছে। তাৰপিছত ইয়াত আহিছে কাৰেণ্ট ইনকাম পাৰ এনাম। বছৰি আপুনি ধৰি লওক 12,000 টকা ইনকাম কৰে ছাগলী পুহি। তাৰপিছত ইয়াত আহিছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড। ধৰি লওক আপুনি এতিয়া আকৌ গটৰিয়ে পুহিব, তো সেইকাৰণে আপুনি গটৰি ফিল আপ কৰি দিলে। তাৰপিছত ইয়াত আহিছে ইনভেষ্টমেণ্ট প্লেন। তো নেম অফ দ্য এক্টিভিটি ইয়াত আপুনি দি দিব পাৰে। গটৰি আকৌ দি দিব যে আপুনি কি কৰিব। তো নাম্বাৰ অফ ইউনিট এৰিয়া অফ দ্য এক্টিভিটি। তো গটৰি ধৰি লওক আপুনি 3টা ছাগলী পোৱালি ল'ব। 3 নচ বুলি দি দিব। 3 নচ। তো নাম্বাৰ অফ কিডছ বুলি ইয়াত দি দিব পাৰে। নাম্বাৰ অফ গডছ তেনেকৈও আপুনি লিখি দিব পাৰে। তাৰপিছত ইয়াত আহিছে নেম অফ দ্য ৰ মেটেৰিয়েল। তো ৰ মেটেৰিয়েল কি লাগিব, যদি আপুনি ছাগলী পোহে তেনে ক্ষেত্ৰত প্ৰথমতে আপোনাৰ লাগিব গড কিড। তো যদি ধৰি লওক আপোনাৰ এটা ছাগলী পোৱালিৰ দাম 3,000কৈ হয়, তেনে ক্ষেত্ৰত ধৰি লওক আপুনি 3টা ছাগলী পোৱালি পুহিলে আপোনাৰ টোটেল কষ্ট আহি যাব 9,000 টকা। আৰু যদি আপুনি ইয়াৰ লগতে খানা দিয়ে, খানাৰ বাবতো যদি খৰচা ধৰে, ধৰি লওক আপোনাৰ 30 টকাকৈ যদি পাৰ ইউনিটত খৰচা হয়, তেনে ক্ষেত্ৰত ধৰি লওক আপোনাৰ 100 ইউনিট আপোনাৰ দৰকাৰ হৈ আছে। তো তেনে ক্ষেত্ৰত আপোনাৰ কিমান হৈ যাব, ইয়াত 30,000 টকা এটা খৰচা হ'ব খানাৰ বাবদ। তাৰপিছত ধৰি লওক আপোনাৰ মেডিচিন যদি হয়, আপোনাৰ 200কৈ যদি হয় এটা মেডিচিনৰ দাম বা এটা মেডিচিন কিটৰ দাম, তেনে ক্ষেত্ৰত ধৰি লওক আপোনাৰ 3টা কিটৰ দৰকাৰ হয়। তো আপোনাৰ টোটেল কিমান হৈ যাব, 600 টকা। তাৰপিছত ধৰি লওক আপুনি ছাগলী থকা ঘৰ এটা বনালে, শ্বেল্টাৰ সিহঁতৰ কাৰণে যদি বনালে, ধৰি লওক আপোনাৰ 1,000 টকা এটা খৰচা হ'ল। তো আপুনি ইয়াত এটা ইউনিট দৰকাৰ হ'ল, মানে এটা ঘৰ দৰকাৰ হ'ল। তো ইয়াত 1,000 টকা। তো আপুনি এতিয়া কি কৰিব, টোটেল কষ্টটো আপুনি ইয়াত টোটেল ইনভেষ্টমেণ্ট যিটো দেখিছে ইয়াৰ চিধাচিধিকৈ যোগ কৰি নমাই দিব। তো ইয়াত হৈ যাব আপোনাৰ 13,600 টকা। তো সেইটো হ'ল আপোনাৰ টোটেল খৰচা। তো এতিয়া ফাণ্ড ডিটেইলছত আপুনি কি দিব, ইয়াৰ পৰা আপুনি 10,000 টকা দিব চৰকাৰৰ ফালৰ পৰা। তো চেল্ফ কণ্ট্ৰিবিউশ্যন আপোনাৰ কিমান দিব লাগিব, 3,600 টকা এটা বাকী থাকিব। তো এতিয়া টোটেল আপোনাৰ ইয়াত 13,600 টকা দি দিব। তাৰপিছত ইয়াত আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো প্ৰথমতে ধৰি লওক আপুনি গড কিটেই পালে। তো গড কিট যদি আপুনি ধৰি লওক আপুনি 3টা পালে, তো এভাৰেজ প্ৰাইচ ধৰি লওক আপোনাৰ 3,000কৈ যদি হয়, তেনে ক্ষেত্ৰত আপোনাৰ টোটেল চেলছ টাৰ্ণঅভাৰ হ'ব 18,000 টকা। তো এইটোৱে হ'ল আপোনাৰ লাভ।
আৰু ইয়াৰ বাহিৰেও যদি কিবা লাভ আপুনি পায় তাৰ পৰা তেনেক্ষেত্ৰত আপুনি এইকেইটা বক্সত পুৰাই দিব পাৰে তাৰপিছত ইয়াত আপোনাৰ ছিগনেচাৰটো কৰি দিব আৰু বাকী অপশ্যনকেইটা সিহঁতে ফিল আপ কৰি দিব তো এইটোৱে আছিল আপোনাৰ গটেৰীৰ ফৰ্ম ফিল আপ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম